পৰীক্ষিতৰ কলি নিগ্ৰহ পদ কৃষ্ণ শুনিও শৌনক ঋষি বুলিলন্ত সুত তহিতে আশ্চৰ্য যেন ভৈল অদ্ভুত কৰি দিগ্বিজয় অজয় পৰীক্ষিত পাইলা পাছে ৰথে কুৰুক্ষেত্ৰৰ সন্নিত শুনিও শৌনক ঋষি বুলিলন্ত সুত নৈমিষ ক্ষেত্ৰত ২৮,০০০ ঋষিৰ প্ৰধান শৌনক একেবাৰে বয়োজ্যেষ্ঠ বৃদ্ধ সেইজন ঋষিয়ে মহামানী উগ্ৰশ্ৰৱা সুতক মান্যতা প্ৰদান কৰি আসনত বহুৱাই ভাগৱত কথা শুনাৰ চেষ্টা কৰিছে ২৮,০০০ ঋষি সহিতে শুনিও শৌনক ঋষি বুলিলন্ত সুত শৌনক ঋষিয়ে ইতিমধ্যে উগ্ৰশ্ৰৱা সুতে কোৱা কথাখিনি শুনি প্ৰকাশ কৰিছে তহিতে আশ্চৰ্য যেন ভৈল অদ্ভুত কৰি দিগ্বিজয় অজয় পৰীক্ষিত পাইলা পাছে ৰথে কুৰুক্ষেত্ৰৰ সন্নিত সেই ২৮,০০০ ঋষি সমস্ত তোমৰা হবে শুনাচোন ইয়াৰ পাছত এক আচৰিত ঘটনা ঘটিল দিগ্বিজয় কৰি কৰি যেতিয়া পৰীক্ষিতে আহি আহি কুৰুক্ষেত্ৰ যুদ্ধ হোৱা সেই স্থানত উপস্থিত হৈছেহি দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃক্ষ দুয়ো দুখত কান্দন্তে মৃণাল ধৱল বৃষ কাম্পে তৰতৰি চৰণত তাৰে ক্ষুদ্ৰ গোটে দণ্ড ধৰি আচৰিত দৃশ্যটো কি যে ভগৱান কৃষ্ণ এই ধৰাধাম এৰি গ'ল তাৰ পাছত যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ আদি তেওঁৰ পিতামহ সকলো এই সংসাৰ এৰি গুচি গ'ল যিহেতু শাস্ত্ৰসন্মতে ভগৱন্ত কৃষ্ণ তত্ত্ব এই সংসাৰ এৰি গুচি গ'ল লগে লগে সংসাৰত জীৱৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবৰ বাবে এজনৰ আগমন হ'ল যাৰ নাম হ'ল যুগধিপতি কলি যুগৰ অধিপতি যুগ মানে সময় সময়ৰ লগে লগে জীৱৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ বাবে অধিপতি হিচাপে এজন আহিল নাম হ'ল কলি সেই কলিনো ক'ত আছে তাকে ভাবি গুণি দিগ্বিজয় কৰোঁতে কিজানি কলিক লগ পাম নেকি যদি কেনেবাকৈ পাওঁ তাক মই সুধিব লাগিব এনেকুৱা ভাৱনা তাক মই মষিমূৰ কৰিব লাগিব এনেকুৱা ভাৱনা আগত ৰাখি পৰীক্ষিতে দিগ্বিজয় কৰি ঘূৰি আহি কুৰুক্ষেত্ৰ নামৰ যুদ্ধৰ কাষত উপস্থিত হৈছে আৰু উপস্থিত হৈ দেখা পালে ধেনু অৰ্থাৎ এজনী গাই গৰু বৃষ ষাঁড় গৰু দুখত কান্দি আছে ষাঁড় গৰুটোৱে অতীব দুখত কান্দিছে কিয়নো চৰণত তাৰে ক্ষুদ্ৰ গোটে দণ্ড ধৰি এজন ব্যক্তিয়ে হাতত এডাল দণ্ড লৈ ষাঁড় গৰুটোৰ চৰণ মৰিয়াই আছে উদ্দেশ্য চৰণ কেইখন ভাঙি পেলোৱা
ভয়তে তেজিলা যেন মলমূত্ৰৱাতি চৰণৰ প্ৰহাৰে ধেনুক কৰে শাস্তি। ভয়তে বিষ্ঠামূত্ৰ ত্যাগ কৰিছে, আকৌ ধেনুকো গুৰিয়াইছে, ভৰিৰে প্ৰহাৰ কৰিছে, এনেধৰণে অনেক শাস্তি প্ৰদান কৰিছে গাই গৰু আৰু ষাঁড় গৰুক। কান্দন্তে আচন্ত বহে লোটক নয়নে অনাথক মাৰে যেন দুৰ্জন তেন তোনে। হেন দেখি খেদি গৈলা ৰাজায়া বেঠে হাতে শৰধনু ধৰি সুবৰ্ণ ৰথে। যি সোণৰ ৰথত উঠি দিগ্বিজয় কৰিবলৈ গৈছিল, সেই ৰথখনতে উঠি হাতত ধনুহৰ লৈ সেই দুৰ্জনক শাস্তি দিবৰ বাবে ৰজা উদ্যত হৈছে। যিজনে ষাঁড় গৰুটো আৰু গাই গৰুজনীক বিনা কাৰণত শাস্তি দি থকাটো পৰীক্ষিতৰ দৃষ্টিগোচৰ হৈছে আৰু প্ৰকাশ কৰিছে মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন কোনতই কহয়ৰে অধম দুৰ্জন। মেঘৰ গম্ভীৰ ধ্বনি প্ৰকাশ কৰি, স্বৰ প্ৰকাশ কৰি সেই দুৰ্জনৰ ফালে চকু দি আজ্ঞা কৰিছে, হেৰৌ কোন তই বৰ্বৰ অধম দুৰ্জন, দে তোৰ সত্য পৰিচয়। মুহুৰ ৰাজ্যত কৰ ইমত দুৰ্বল, মৰিবাক শংকা নাই কহিৰ নিষ্কল। মোৰ ৰাজ্যত আহি তই অধৰ্ম কৰিছ, অনাথৰ ওপৰত নিৰ্যাতন চলাইছ, নিৰ্বলীৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলাইছ, তোৰ মৃত্যুলে ভয় নাই। মই সসাগৰা পৃথিৱীৰ গৰাকী, অৰ্জুনৰ নাতি, পঞ্চপাণ্ডৱৰ নাতি মই। তেনে ক্ষেত্ৰত তই মোৰ ৰাজ্যত আহি ইমান উৎপাত অত্যাচাৰ উৎপীড়ন চলাইছ, তোৰ মৃত্যুলে নিশ্চয় ভয় নাই। নৃপতিৰ বেশতই কৰ্মত চাণ্ডাল, হেন জানা পাইলো আখি তোৰ জমকাল। নৃপতিৰ বেশ তোৰ, কিন্তু কৰ্মত তই চাণ্ডাল। তই মোলৈ চা, আজি সাক্ষাৎ তোৰ যম মৃত্যুদূত হিচাপে মই আজি উপস্থিত হৈছোঁ তোৰ সন্মুখত। এই বুলি পৰীক্ষিতে সেই ব্যক্তিজনলৈ চাই গম্ভীৰভাৱে ধ্বনি কৰি প্ৰকাশ কৰিছে, গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয়, এতেকে হে অন্যায় কৰস দুৰাশয়। গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয়, জগতৰ ঈশ্বৰ কৃষ্ণ আৰু মোৰ পিতামহ অৰ্জুন সহিতে পঞ্চপাণ্ডৱ এই সংসাৰ এৰি যোৱা বৰ বেছি দিন হোৱাই নাই। গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয়, এই অলপতে তেওঁ এই সংসাৰ এৰি গৈছেহে। তৎসত্বেও
এতেকেহে অন্যায় কৰস দুৰাশয়। হয়তো সেই কাৰণেই তই এই সংসাৰত তোক বাধা দিবলৈ কোনো নাই বুলি ভাবি তই এই অন্যায় কৰি আছ নিৰ্বলীৰ দুৰ্বলীৰ ওপৰত। মই বিদ্যমানে তোৰ এত মান গহ, কৰো শিৰচ্ছেদ দুষ্ট খানিতে কৰহ। মই উপস্থিত হৈছো তোৰ সন্মুখত, তই খন্তেক ৰ তোক মই শিৰচ্ছেদ কৰিম। এই বুলি পৰীক্ষিতে সেই ব্যক্তিজনৰ সন্মুখত তৰ্জন গৰ্জন কৰিছে। ৰাম মহন্ত কপিৰা কৰ, মহুৰ আগত ৰহ ৰহ ভাংগু আজি তোৰ মহত্ব। এহি বুলি পৰীক্ষিত পৰম মহন্ত, ধেনু বৃষভক দুইকো সম্বুধি বুলন্ত। তাৰ পাছত গাই গৰু আৰু ষাঁড় গৰুটোলৈ চাই পৰীক্ষিতে প্ৰকাশ কৰিছে, বৃষ ধেনু দুইকো সম্বুধি বুলন্ত। এই ৰামে কোন তুমি আছা শুক্ল বৃষৰূপ ধৰি, কোনে বা তোমাৰ ভাংগিলে কটিনি ভৰি। কৃষক ভ্ৰমাহা এক পাৱে মহাশয়, মই আহি পাইলো আৰ নকৰিবা ভয়। পৰীক্ষিতে পোনপটীয়াভাৱে সেই ব্যক্তিজনক কোৱা নাই যে তই এইটো কাম কৰিলি। তাৰ প্ৰমাণ হিচাপে পৰীক্ষিতে বৃষভক সুধিছে, অৰ্থাৎ ষাঁড় গৰুজোক সুধিছে যে তুমি কোন, তোমাৰ সত্য পৰিচয় মোক দিয়াচোন। তুমি বগা ৰূপৰ ষাঁড় গৰু হিচাপত তুমিনো প্ৰকৃততে কোন, তোমাৰ সত্য পৰিচয় মোক দিয়া। কোনে বা তোমাৰ ভাঙিলে ক তিনি ভৰি, তোমাৰ তিনিটা ভৰিনো প্ৰকৃততে কোনে ভাঙিলে। অনুমান কৰিছে পৰীক্ষিতে যে কাষতে এজন মানুহ ৰৈ আছে, সেই মানুহজনেই হয়তো সেইটো কৰ্ম কৰিছে। তথাপিতো পোনপটীয়াভাৱে তেওঁক দোষাৰোপ নকৰি সত্যটো জানিবৰ বাবে তেওঁ ষাঁড় গৰুটোক সুধিছে যে তোমাৰ এনেকুৱা অৱস্থা কোনে কৰিলে, তিনিপদ ভূমি তোমাৰ কোনে ভাঙিলে। তাৰ পাছত কৃষক ভ্ৰমাহা এক পাৱে মহাশয়, তুমি এটি চৰণত ভৰ দি কি কাৰণে এনেকৈ দুখ কষ্ট ভোগ কৰিব লগা হৈছে। মই আহি পাইলো আৰু নকৰিবা ভয়। মই তোমাৰ সন্মুখত আহি উপস্থিত হৈছো ৰজা পৰীক্ষিত, তুমি ভয় কৰিব নালাগে। তোমাৰ দুখৰ কাৰণটো মোক কোৱা, মই সেইজনক উচিত শাস্তি প্ৰদান কৰিম, কাৰণ এই দেশৰ বৰ্তমানৰ ৰজা মই। ৰামে জৈত ৰাখে কৌৰৱ ৰাজাৰ বাহু দণ্ডে, শোকে সিটো লোকৰ লোটক নতু পৰে। নাকান্দা নাকান্দা মাৱ ধেনু এৰা খেদ, কৰো আজি তোমাৰ শত্ৰুৰ কন্ধ ছেদ। সেই মাতৃ গাই গৰু, তুমি নাকান্দিবাচোন, তোমাৰ দুখৰ মই অন্ত পেলাম, তোমালোকে অকণমানো চিন্তা নকৰিবা। এই বুলি ষাঁড় গৰু আৰু গাই গৰুজনীৰ ফালে চাই ৰজা পৰীক্ষিতে উপদেশ প্ৰদান কৰিছে, সান্তনা বাণী প্ৰকাশ কৰিছে আৰু জানিব বিচাৰিছে সত্য ঘটনাটো কি। তাৰ পাছত কৃষ্ণৰ সেৱক ইটো ৰাজাৰ ৰাজ্যত, কেহুনতো কৰে আশী দ্ৰোহ হেন মত। কৃষ্ণৰ সেৱক
আমি পৰীক্ষিত ৰজাৰ ৰাজ্যত কেহু নতু কৰে আখি দ্ৰোহ সেন মদ কাৰোৰে এনেকুৱা সাহস নাই অনৈতিক কাৰ্য কৰিবৰ বাবে। এনেকুৱা এটা ধাৰণা মই মনত লৈ ফুৰিছিলোঁ ইমান দিনে, কিন্তু আজি মই স্বচক্ষুৱে দেখা পাইছোঁ যে মোৰ ৰাজ্যটো এনেকুৱা অশান্তি, এনেকুৱা অথন্তৰ হৈ আছে, মই গমেই নাপাওঁ। এই ৰামে যদি দেৱে কৰে তোমাশা কহেন দণ্ড তাহাৰ কাটিব শালংকৃত বাহু খণ্ড। যদি কোনোবা দেৱতাই তোমালোকৰ এনেকুৱা অপকাৰ সাধন কৰিছে, তেতিয়াহ'লে অলংকাৰ পিন্ধি থকা সেই ব্যক্তিজনৰ অলংকাৰ সহিতে বাহুখণ্ড মই তৎক্ষণাৎ শৰীৰটোৰ পৰা বিচ্ছেদ কৰি দিম, কাটি পেলাম। হেন শুনি ধৰ্মে তাংক দিলন্ত উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ। পৰীক্ষিত ৰাজাৰ সেই আশ্বাসবাণী পাই ধৰ্মৰাজে উত্তৰ দিছে যে সেই ৰাজন, তোমাৰ বংশৰ গৌৰৱৰ কথা মইনো তোমাৰ আগত কি ক'ম আৰু। মই আকৌ তোমাৰ আগত প্ৰশংসা কৰিব বিচৰা নাই তোমাৰ পিতামহসকলৰ কথা, তোমাৰ পিতৃৰ কথা। যাৰ গুণে তুষ্ট হৈয়া বসুদেৱ সুত সুৱন্ত সাৰথি কটু সভা সদদূত। যাৰ গুণত, যাৰ ভক্তিত তুষ্ট হৈ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ইষতত্ব কৃষ্ণদেৱে তোমাৰ পিতৃ অৰ্জুনৰ ৰথৰ সাৰথি হৈ ভাল পাইছিল। আৰু কেতিয়াবা কেতিয়াবা তোমাৰ পিতামহসকলৰ দূত হিচাপে কৰ্ম কৰিও তেৰাই বৰ আনন্দিত হৈছিল। কৰন্ত মন্ত্ৰণা কটু মন্ত্ৰী হুয়ায়াতি নিদ্ৰা এৰি খান্দা ধৰি ৰাখি থাকা ৰাতি। সেইজন ঈশ্বৰ কৃষ্ণই মন্ত্ৰী হিচাপেও কেতিয়াবা তোমাৰ পিতামহসকলক খুব সুন্দৰভাৱে পথ দৰ্শন কৰাইছিল। আৰু সেইজন ইষতত্বই তোমালোকৰ পিতামহসকলক প্ৰত্যেক মুহূৰ্ততে ৰক্ষণাবেক্ষণ দি আছিল। ধ্যানতো নেদেখে যাক বেদৰো ৰহস্য কৰিলন্ত তাহাংকু পাণ্ডৱ বংশে বৈশ্য। ধ্যানৰ দ্বাৰায়ো যোগীসকলে ধ্যান কৰি কৰি যাক দৰ্শন পাব নোৱাৰে, বেদেও যাক ঢুকি নাপায়, বেদৰো যি ৰহস্য, সেই পৰম ইষতত্ব কৃষ্ণদেৱক তোমাৰ পিতামহসকলে বশ কৰিব পাৰিছিল। তোমাৰ পিতামহসকলৰ লগত গাৰ ছাঁটোৰ দৰে প্ৰত্যেক মুহূৰ্ততে সেইজন ইষতত্ব কৃষ্ণদেৱে সাৰথি হিচাপে অৱস্থান কৰি আছিল। কি কহিব পাণ্ডৱৰ মহাগুণ গণ যাক সেৱা কৰন্ত আপুনি নাৰায়ণ। কিমান কম তোমাৰ পিতামহসকলৰ গুণ যশৰ কথা, যাৰ কাৰণে যাক সেৱা কৰন্ত আপুনি নাৰায়ণ, যাক প্ৰত্যেক মুহূৰ্ততে সেৱা কৰি আছিল স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণ তত্ত্ব নাৰায়ণে। ৰাম এটা সম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবাহাৱ ভয় দান আতকোন চিত্ৰ। সেই ৰাজন পৰীক্ষিত, তুমিতো তেওঁলোকৰে বংশধৰ, তুমিতো তেওঁলোকৰে নাতি। দিবাহা অভয় দান আতকোন চিত্ৰ। তুমি যে আমাক অভয়দান দিছা, এইটো কোনো আচৰিত কথা নহয়। যদি অভয়দান নিদিলাহেঁতেন তেতিয়াহে আচৰিত কথা হ'লহেঁতেন। ৰাজন, কোনে দুখ দেৱ যিটো
পুছিলা সংশয় কৰিবু নপাৰো তাক নৃপতি নিশ্চয়। তুমি সুধিছিলা ৰাজন, আমাৰ এই দুখ কিয় হৈছে, আমাৰ দুখ কোনে দিছে? কৰিব নপাৰো তাক নৃপতি নিশ্চয়। তোমাৰ আগততো আমি সেইখিনি কথা ক'ব পৰা নাযাব, কিন্তু এটা উত্তৰ আমি এনেকৈ তোমাক দিব পৰা যাব ৰাজন। এই বুলি কৈ বগা বৰ্ণৰ খাৰ গৰুটোৱে উত্তৰ দিছে, জ্ঞানী বোলে দেৱ দুখ আত্মায়ে আত্মাক কোটৰ কি পণ্ডিতে দুখে নানা দেৱতাক। জ্ঞানীসকলে দুখটো জাপি দিয়ে কাৰ ওপৰত? আত্মাই আত্মাক দুখ দিছে। কুটৰ্কী পণ্ডিতসকলে অশান্তিৰ কাৰণে দুখটো কাক দিয়ে? নানা দেৱতাৰ ওপৰত দুখটো জাপি দিয়ে। গ্ৰহে প্ৰিৰে দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ মীমাংসকে বোলে সবে কৰ্মেহে প্ৰধান। গ্ৰহৰ দুখ, কালৰ দুখ দৈৱজ্ঞসকলে জ্যোতিষ শাস্ত্ৰ মতে দুখটো জাপি দিয়ে। শনি গ্ৰহৰ দুখ, আমুক গ্ৰহ মংগল গ্ৰহৰ দুখ, এই বুলি কৈ কিবা আঙঠি চাঙঠি পিন্ধাৰ কথা যে কয়, সেই কথাটো কৈছে। জ্যোতিষ শাস্ত্ৰ অৰ্থাৎ জ্যোতিষীসকলে জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহ দুখ, কালৰ দুখৰ কাৰণে এইবিলাক তোমালোকৰ অশান্তি হৈছে বুলি কয়। কুটৰ্কী পণ্ডিতসকলে এই তুমি অকল বিশ্বকৰ্মা দেৱক পূজা কৰি থাকা, সৰস্বতীক পূজা নকৰা, এনেকৈ বিভিন্ন দেৱ দেৱতাক দুখ দিয়ে। তোমাৰ এইটো এইটো কাৰণে হৈছে, আমুক দেৱতাক তুমি যে অৱমাননা কৰিছিলা সেইকাৰণে তোমাৰ এনেকুৱা হৈছে। এনেকৈ প্ৰকাশ কৰে, অশান্তিৰ কাৰণে দোষাৰোপ কৰে। লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয়, যাৰ যেন মতি কহে নাজানি নিশ্চয়। মীমাংসকসকলে অশান্তিৰ মূল কাৰণটো কৰ্মৰ কথা কয়, যে কৰ্মৰ দুখতে এনেকুৱা হৈছে। লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয়। লোকাৱৰ্তী শাস্ত্ৰত মানে লোকৰ মুখে মুখে প্ৰচলিত যিবিলাক নীতি নিয়মৰ কথা আমি পাতি থাকোঁ, অন্ধবিশ্বাস বুলি কওঁ, সেই লোকাৱৰ্তী নীতি নিয়মৰ মতে তাৰ স্বভাৱটোৱে তেনেকুৱা, তাৰ তেনেকুৱা নহ'ব কেলে অশান্তি, এই বুলি আমি সেই চিন্তাটোৰ মাজলৈ সোমাই যাওঁ। যাৰ যেন মতি কহে নজানি নিশ্চয়। প্ৰকৃততে দোষনো কাৰ গাত, এই কথাটো কোনেও বুজি নাপায়। সেইকাৰণে যি যেনেকৈ বুজি পাইছোঁ বুলি ভাবে, তেওঁ তেনেকৈ তাৰ উত্তৰটো প্ৰদান কৰে। ৰাম একান্ত ভকত সবে কহে ন ন্যায়, মিলে সুখ দুখ আদি ঈশ্বৰ ইচ্ছায়। একান্ত ভকতসকলে সবে কহে হেন ন্যায়, একান্ত ভকতসকলে সেইটোৱে মত পোষণ কৰে যে মিলে সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই। আমি যে অশান্তিত আছোঁ, কেতিয়াবা সুখ পাওঁ, কেতিয়াবা দুখ পাওঁ, কেতিয়াবা আনন্দ কৰোঁ, কেতিয়াবা দুখ কৰোঁ, সুখ কৰোঁ, ইয়াৰ মূল কাৰণটো একান্ত ভকতসকলক যদি সোধা যায় কিনো, তেতিয়া উত্তৰটো দিব সকলো ঈশ্বৰৰ ইচ্ছাতে হয়।
এই ৰামে তত্ত্ব নাপাই কহৱে যাহাৰ যেন মতি কৰিও ক বিমৰিষ আপুনি নৃপতি তত্ত্ব নাপায় কহৱে যাহাৰ যেন মতি ইয়াৰ তত্ত্বটো কোনেও বুজি নাপায় যাৰ যেনেকুৱা মতি তেনেকৈ প্ৰকাশ কৰে কৰিও ক বিমৰিষ আপুনি নৃপতি গতিকে সেই ৰাজন তুমি নিজেই চিন্তা কৰা এতিয়া আমাৰ এই দুখৰ আমাৰ এই অশান্তিৰ কাৰণ কি হ'ব পাৰে বিচাৰটো তুমি নিজেই কৰা কাৰণ তুমি এজন ৰজা আমি তোমাৰ আগত আমাৰ চিন্তা অনুসৰি প্ৰকাশ কৰিলোঁ আমাৰ দুখৰ কাৰণটো তুমি জানিব বিচাৰিছিলা কোন আৰু কিয় হেন শুনি পাইলা ৰাজাও আপুনি বিচাৰি জানিলোৱে হেন্তে ধৰ্ম বৃক্ষ ৰূপধাৰী এই পৰম সত্য কথাকেইটা বিচাৰ বিশ্লেষণ কৰি পৰীক্ষিতে বুজি পালে যে এওঁ প্ৰকৃততে বগা বৰণৰ ষাঁড় গৰুৰ ৰূপত যে আছে এওঁ হ'ল প্ৰকৃততে ধৰ্মৰাজ যম এওঁ এলা পেচা ব্যক্তি নহয় যদি আপোনাৰ মোৰ নিচিনা ঘটিয়াম বাটিয়াম এজন হ'লহেঁতেন তেতিয়া পোনে পোনে কৈ দিলোঁহেঁতেন না ই কৰিবলৈ কোৱাৰ কাৰণেহে মই কৰিছিলোঁ তাৰমানে পোনে পোনে দুখটো আমি কাষত থকাজনক দিয়ে দিম সি কৰিবলৈ ক'লে কাৰণেহে মই কৰিলোঁ মোৰ গাত দুখ নেকি কিন্তু যম ৰজাই উত্তৰটো ইমান সুন্দৰভাৱে দিছে এজন পৰম বৈষ্ণৱ যম সেইকাৰণে উত্তৰটো কাৰো গাত দুখ নলগাকৈ প্ৰকাশ কৰিছে আৰু সেই পৰম সত্যটো বৈষ্ণৱ পৰীক্ষিতে বুজি পালে যে এওঁ এলা পেচা ব্যক্তি নহয় এওঁ হ'ল প্ৰকৃততে ধৰ্মৰ অধিপতি যম এতেকেষে পৰ পাপ নকৰা বিদিত কবে যিটো হুৱে সিটো তেনে পাপচিত্ত সেইকাৰণে তেওঁ আনৰ গাত দুখটো দিয়া নাই আনৰ পাপৰ কথা কোৱা নাই সেই ধৰ্ম কিনো ভৈল তোমাৰ বিষাদ ভাঙ্গিলে কতপ শৌচ দায়াতি নিপাদ সেই ধৰ্মৰাজ তোমাৰ এনেকুৱা বিষাদ হৈছে শোক হৈছে ভাঙ্গিলে কতপ শৌচ দায়া তিনি পাদ তোমাৰ তিনি পদ ভাঙি পেলোৱা হৈছে সেই তিনি পদ কি কি তপ শৌচ আৰু দয়া কেৱলে আশ্ৰয় মাত্ৰ সত্য নাম ভৰি টাংকু ভাঙি বাক চাহে কলি দণ্ড ধৰি কেৱল তোমাৰ এক চৰণহে আছে সেয়া হ'ল সত্য আৰু তাকো ভাঙিবৰ বাবে কলিয়ে দণ্ড ধৰি ৰৈ আছে এনেকৈ পৰীক্ষিতে জানিব বিচৰা কথাটোৰ উত্তৰটো লাভ কৰিছে ধেনুৰূপে জানিলোৱে হেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈলৱাতী ধেনুৰূপত এওঁ প্ৰকৃততে মাতৃ বসুমতী কৃষ্ণদেৱে তেওঁৰ কোলা শুৱনি কৰি ইমান দিন আছিল এতিয়া ধৰাধাম এৰি গুচি গ'ল বুকু সুদা কৰি গুচি গ'ল সেই শোকতে দুখ কৰিছে মাতৃ বসুমতীয়ে কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈল আতি একেবাৰে শুকাই ক্ষীণাই নিশকতীয়া হৈ গৈছে ধ্বজ ব্ৰজ পংকজ গুচিল অলংকাৰ তাকে স্মৰি কান্দন্ত খেদৰ নাহি পাৰ ধ্বজ ব্ৰজ পংকজ আদি পঞ্চজী চিহ্ন সেই পঞ্চচিহ্নৰ গৰাকী ইশতত্ব এই সংসাৰ এৰি গুচি গ'ল তাকে দুখ কৰি কৰি মাতৃ বসুমতীয়ে কান্দিছে মাথোন কান্দিছে তাৰ পাছত পৰীক্ষিতে কৈছে হে মা ধৰণী
শুনিও ধৰ্ম বাপ নকৰা কলিক ভয় তেজিও সন্তাপ। হে মা বসুমতী, হে পিতৃধৰ্ম, তোমালোকে কলিক ভয় নকৰিবা আৰু তোমালোকে শোক ত্যাগ কৰা। পৃথিৱী পৰ্যতি মই ফুৰুৱাকে চাই পাপী কলি মূৰ আজি হাতৰ নেৰাই। পৃথিৱী পৰ্যটন কৰি মই আহিছোঁ কলিক বিচাৰি বিচাৰি। গতিকে হে মা বসুমতী, হে পিতা যম ধৰ্মৰাজ, তোমালোকে অকণমানো চিন্তা নকৰিবা। পাপী কলি মূৰ আজি হাতৰ নেৰাই। সেই পাপী কলি আজি মোৰ হাতৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। ধৰণী কৱাচ ধৰ্ম কৱাচ স্বাখী এহি বুলি দাবৰ আজুৰি খান্দা ধৰি লন্ত তুলি। মোহুৰৰ ৰাজ্যত আখি কৰব পকাৰ জানিলো পাতকি তোৰ কত কটাই ঘাৰ। বসুমতী আৰু ধৰ্মক আশ্বাসবাণী প্ৰদান কৰি খাপৰ পৰা তৰোৱাল আজুৰি উলিয়াই লৈ কলিৰ ফালে চাই পৰীক্ষিতে তৰ্জন গৰ্জন কৰিছে, মোৰ ৰাজ্যত আহি তই এনে অপকাৰ সাধন কৰিছা, তোক এই মুহূৰ্ততে মই শিৰচ্ছেদ কৰিম। মোৰ হাতৰ পৰা আজি তোক কোনে ৰক্ষা কৰিব পাৰে চাওঁ। হেন দেখি কলিৰ ভয়ত ধাতু যাই ৰাজচিহ্ন মানে সবে পেহলাইলা সহাই। ৰজা পৰীক্ষিতৰ সেই ৰূপ দেখি কলি ভয়ত কঁপিছে। আৰু যি যুগৰ অধিপতি হিচাপে চিন আছিল, সেই চিন অলংকাৰবিলাক শৰীৰৰ পৰা এৰুৱাই দণ্ডৱতে পৰি হাতে ধৰিয়া চৰণ ত্ৰাহি ত্ৰাহি বুলি টানতে পখিলা শৰণ। ৰজা পৰীক্ষিতৰ চৰণ কমলত ধৰি সেৱা নিবেদন কৰিছে, সেই ৰাজন মোক ৰক্ষা কৰা, সেই ৰাজন মোক ক্ষমা কৰা, সেই ৰাজন মোক ক্ষমা কৰা। আউৰ নকৰিব দ্ৰোহ দিও জীৱ দান ভৈলোহু ভৃত্যৰু ভৃত্য ৰাখা মোৰ প্ৰাণ। মই আৰু দ্বিতীয়বাৰ তোমাৰ ৰাজ্যত এনেকুৱা অপকৰ্ম নকৰোঁ ৰাজন, তুমি মোক ক্ষমা কৰা। তোমাৰ দাসৰো দাস বুলি তুমি মোক তোমাৰ চৰণত এক কণিকা ঠাই দিয়া ৰাজন। এতেকে কাতৰ কৰে চৰণত ধৰি মহাত্ৰাসে তৰ তৰি কাম্পে খাত ভৰি। কটুষেৰ কামোৰে আঙ্গুলি লৱে মুখে পৰিত্ৰাণ কৰা বাপ বুলি কান্দে দুখে। হৰি বিমুখক ধাৱে ব্যাঘ্ৰৰ সমান বৈষ্ণৱৰ আগে কলিমুখক প্ৰমাণ। মাৰিলন্ত ঘাৱ বুলি সচকিত কায়া কলিৰ কাৰুণ্য শুনি সম্পজিল দায়া। মনত বুলন্ত বাত আছে মহাগুণ ইচ্ছা মাত্ৰে উপজে কলিত যত
পুণ্য। কলিয়ে যেতিয়া পৰীক্ষিতৰ চৰণত শৰণাপন্ন হ'ল, তেতিয়া পৰীক্ষিতে চিন্তা কৰিছে। কলিৰ কাৰুণ্য শুনি সম্পজিল দায়া। কলিৰ সেই কাকুতি কাৰ্পুণ্য ভাৱ দেখি পৰীক্ষিতৰ হৃদয়খন অকণমান গলি গৈছে আৰু চিন্তা কৰিছে যে কলিৰ গাতটো এটা মহাগুণ আছে। গুণটো কি? ইচ্ছা মাত্ৰে উপজে কলিত যত পুণ্য। কলিৰ প্ৰভাৱত থাকোঁতেও জীৱই যদি ইচ্ছা কৰে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ, তেতিয়াহ'লে ইচ্ছা মাত্ৰকে জীৱই পুণ্যৰ গৰাকী হৈ যাব পাৰে। যদিও কলিয়ে আপোনাক মোক মেৰিয়াই ধৰে, তথাপিতো আমি ইচ্ছা কৰিলেই কিন্তু ঈশ্বৰৰ নাম আশ্ৰয় কৰি কলিৰ কৰাল গ্ৰাসৰ পৰা তৎমুহূৰ্ততে পৰিত্ৰাণ পাব পাৰি। মনত আলোচে নতু হৰি বোলে আশী, এতেকে উপজে মহাপুণ্য ৰাশি। কৰিলেহে সিজে পাপ হেন গুণ জানি, প্ৰাণে নমাৰিলন্ত কলিক মহামানী। আমি সকলোৱে জানো এটা চিন্তা, আজি আমি ইয়াত যিমানসকল বা পাই বহি আছোঁ, সকলোৱে যদি ভাবি থাকোঁ ঘূৰি যাওঁতে আমুকৰ ঘৰৰ চাংখনত থকা জাতিলাওটো লৈ যাব লাগিব। ভাবিছোঁ মনে মনে যে ঘূৰি যাওঁতে আমুকৰ ঘৰৰ চাংখনত ওলমি থকা জাতিলাওটো যেনে তেনে নিব লাগিব, তাৰমানে চুৰ কৰিম। ভাবি আছোঁ, কিন্তু ভাবি থাকিলে পাপ নহয় যেতিয়ালৈকে কৰ্মটো নহয়। যেতিয়া আমি চুৰটো কৰিম, অৰ্থাৎ জাতিলাওটো লৈ যাম, যেতিয়া কোনোবা এজনে দেখিব, দেখাৰ লগে লগে প্ৰমাণ দিব, প্ৰমাণ দিয়াৰ লগে লগে যেতিয়া থানাত গৈ এজাহাৰখন দিম, তেতিয়া সেই ব্যক্তিজনক উঠাই লৈ যাব, কাৰণ প্ৰমাণ আছে এওঁৱে নিচে চুৰ কৰিছে। অৰ্থাৎ কৰ্ম কৰিলেহে পাপটো হয়, ভাবি থাকিলে পাপ নহয়। কিন্তু পুণ্য আকৌ কৰ্মটো নকৰিলেও ভাবি থাকিলে জীৱৰ পুণ্য হৈ যায়। কলিৰ যুগত সেইটোৱে কলিৰ মহান গুণটো বুলি পৰীক্ষিতে বুজি পালে যে কৰিলেহে সিজে পাপ হেন গুণ জানি, প্ৰাণে নমাৰিলন্ত কলিক মহামানী। কলিৰ প্ৰভাৱত থাকিলেও জীৱটোৱে, মনুষ্যজনে কৰ্মটো কৰিলেহে পাপৰ ভাগিদাৰ হ'ব, ভাবি থাকিলে তেওঁ পাপী নহয়। কিন্তু কলিৰ প্ৰভাৱত থাকি কৃষ্ণ নামটো ভাবি থাকোঁতে যদি মৃত্যু হয়, তেওঁ পুণ্যৰ গৰাকী হৈ পৰম ধামলৈ গতি কৰিব পাৰে। ধৰি লওক আজি নিচিনাকৈ অনুষ্ঠান এভাগ অহা বছৰ আকৌ কৰিম। এনেকৈ ভকতৰ সংগত থাকি জীৱন ধন্য কৰিম, কৃষ্ণ নাম আশ্ৰয় কৰিম। অহা বছৰ সেই দিনটো আহি পোৱাৰ আগতে আপুনি মই মৰিব লগা হ'ল, তেতিয়া সেইজনো ভগৱন্তৰ কৃপা লাভ কৰি পৰম গতি হয়। ভাবিহে আছিল, কৰ্মটো কিন্তু কৰাগৈ হৈ নুঠিল, তেওঁ কিন্তু পুণ্যৰ গৰাকী হয়। অন্যহাতেদি পাপ কিন্তু কৰ্মটো হ'লেহে পাপৰ গৰাকী হয় বা ভাগিদাৰ হয়, এই সিদ্ধান্তটো দিছে। ঠিক তেনেকৈ এটা কাহিনী আমাক প্ৰকাশ কৰিছে। এনেকৈ এজন ৰজাই মনস্থ কৰিলে যে তেওঁ গোটেই ৰাজ্যৰ প্ৰজাসকলক এসাঁজ ভালকৈ খুৱাব। তেনেতে ভাল ভাল কেইজনমান ৰান্ধনীক আনি ৰন্ধন কৰোৱাইছে আৰু খাবৰ বাবে নিৰ্দিষ্ট তাৰিখ দিছে, নিৰ্দিষ্ট সময় দিছে। সেই সময়ত আসনত বহিবৰ বাবে ভকতৰ বাবে ৰজাজনে সেই ব্যৱস্থাটো সুন্দৰকৈ কৰি দিছে আৰু ৰান্ধনীয়ে সমস্তখিনি যতনাই ভকতৰ আগে আগে সুন্দৰভাৱে সেই সিদ্ধান্ত, সেই আহাৰ আগবঢ়াই বঢ়াই গৈ আছে আৰু শেষত আজ্ঞা পাই ভকতে সেই আহাৰ গ্ৰহণ কৰিছে। কিন্তু তেনেতে এটা ঘটনা ঘটিল যে সেই আহাৰ গ্ৰহণ কৰাৰ পাছতে ব্যক্তিসকলৰ এফালৰ পৰা মৃত্যু হ'বলৈ লাগি গ'ল। তাৰ মূল কাৰণটো হ'ল, যেতিয়া ৰান্ধনীসকলে ৰন্ধন কৰি আছিল, তেনেতে এটি চৰাইয়ে মুখত আহাৰ হিচাপে এটি বিষাক্ত সাপ ঠোঁটেৰে ধৰি আকাশ মাৰ্গেদি উৰি গৈছিল আৰু চৰাইৰ সেই ঠোঁটৰ চেপাত বিষাক্ত সাপটোৱে বিষ এৰি দিছিল দুখ পায়, আৰু সেই বিষ আকাশ মাৰ্গৰ ওপৰৰ পৰা যিহেতু এৰি দিয়া হৈছিল, সেই বিষ আহি দুৰ্ভাগ্যবশত
ৰন্ধন কৰি থকা ৰান্ধনীসকলৰ সেই ৰন্ধনৰ পাত্ৰত আহি বিষটো পৰি গ'ল। সেই কথাটো কিন্তু কোনেও গম নাপালে। আৰু গম নোপোৱাৰ কাৰণে যমে চিন্তা কৰি আছে এতিয়া দুখ কাৰ গাত প্ৰকৃততে, যে ৰজাজনে ইচ্ছা কৰিছিল খুৱাবলৈ, খুৱালে, খোৱাৰ পাছত ব্যক্তিসকলৰ মৃত্যু হ'ল, ৰান্ধনীসকলেও ঠিকেই ৰন্ধন কৰিছিলে, আৰু চৰাইটোৱেও নিজৰ আহাৰ লৈ গৈছে আকাশ মাৰ্গেদি, আৰু সাপটোৰ গাতো দুখ নাই, চৰাইটোৱে ঠোঁটটোৱে চেপা মাৰি দিয়াৰ কাৰণে দুখ পাই সৰ্পটোৱে বিষ এৰি দিলে, আৰু সেই বিষ আহি তেওঁ এই ৰান্ধনীয়ে ৰন্ধন কৰা যে পাত্ৰত পৰিব সেইটোতো সাপটোৱেও নাজানে। গতিকে দুখ কাৰ গাত এতিয়া, সাপটোৰ গাত, চৰাইটোৰ গাত, ৰান্ধনীজনৰ গাত নে ৰজাজনৰ গাত? এতিয়া পাপৰ ভাগিদাৰ কোন? যম ৰজাই চিন্তা কৰি কৰি কাকো যম নগৰলৈ নিব পৰা নাই। বহুদিনৰ অন্তত এজন ব্যক্তি যেতিয়া গাঁওখনলৈ আহিছে, বিদেশী এজন আহি যেতিয়া গাঁৱত সোমাইছেহি, তেতিয়া সেই ব্যক্তিজনক ক'লে এই দেশৰ ৰজা কেনেকুৱা? নাই নাই বোলে ৰজাৰ কথা নক'বা। কিয়? কাৰণ ৰজাজনে আজি অলপ দিনৰ আগতে ভকতক এসাঁজ খুৱাম বুলি ঢোল পিটি ঘোষণা কৰি গোটেই ভকতখিনিক বিষ দিয়া আহাৰ খুৱাই মাৰি পেলালে। আৰু যমৰজাই তৎক্ষণাত সেইজন ব্যক্তিকে দোষী সাব্যস্ত কৰি যমনগৰলৈ লৈ গ'ল। কিয় তেওঁক দোষী সাব্যস্ত কৰিলে? কাৰণ ৰজাৰ গাত দুখ নে প্ৰকৃততে, ৰান্ধনীকেইজনৰ গাত দুখ নে প্ৰকৃততে, সৰ্পটোৰ গাত দুখ নে প্ৰকৃততে, চৰাইটোৰ গাত দুখ? ইয়াৰ উত্তৰ স্বয়ং ধৰ্মৰাজ যমে উলিয়াই ল'ব পৰা নাই। তেনে ক্ষেত্ৰত এজনে সাউতকৈ কৈ দিলে, নাই নাই ৰজাৰ কথা নক'বা। নজনা নুশুনাকৈ যে ৰজাজনৰ গাত দুখটো দি দিলে, প্ৰকৃততে দুখী হ'ল সেই ব্যক্তিজন যিজনে নজনা নুশুনাকৈ ৰজাৰ গাত দুখটো দি দিলে। প্ৰকৃততে জানো ৰজা দুখী হয়? ৰজাটো প্ৰকৃততে দুখী নহয়। সেইকাৰণে আমাৰো যদি আচৰণবিলাক তেনেকুৱা হয়, তেতিয়াহ'লে আমিও তেনেকৈ দুখ বা শাস্তি গাত পাতি ল'বৰ বাবে আমি সাজু হৈ থাকিব লাগিব। সেইকাৰণে শাস্ত্ৰ পঢ়িবাক লাগে, শাস্ত্ৰ জ্ঞানৰো নিমিত্তে। শাস্ত্ৰ আমি অধ্যয়ন কৰিব লাগে জ্ঞান লাভৰ বাবে, কিন্তু জ্ঞান লাভ কৰি কোনটো ভাল কোনটো বেয়া তাক যদি বুজিও আমি বেয়াটোকে গোটেই জীৱনটো কৰি থাকোঁ, তেতিয়াহ'লে তেওঁতকৈ দুৰ্ভগীয়া দ্বিতীয় এজন কিন্তু নাই। সেইকাৰণে যোৱা বছৰ আমি অনুষ্ঠান কৰিলোঁ, সেই অনুষ্ঠানটোত আলোচনা কৰোঁতে আমি কি শিকিলোঁ? আকৌ আজি মাঘৰ 5 তাৰিখ, এই বছৰ 2025 বৰ্ষ। এই 25 বৰ্ষত মাঘ মাহৰ 5 তাৰিখে, জানুৱাৰী মাহৰ 19 তাৰিখ আজি। আজিৰ দিনটোত আলোচনাৰ পৰা আমি গোটেই বছৰটোৰ বাবে কি আশ্ৰয় কৰিম, কোনটো এৰিম সমাজৰ পৰা, এইখিনি অন্তত আমি চিন্তা কৰাটো অতিব প্ৰয়োজন।